বৰ্তমানে যিখন তেখেতৰ প্ৰতিবেদন দাখিল কৰা হ'ল এই প্ৰতিবেদনখনত আমি বহুতো সময়ত কৈ অহা কথাবিলাকে প্ৰতিফলিত হৈছে আৰু নিঃসন্দেহে প্ৰয়াত ব্যক্তি এগৰাকী তেখেতৰ সম্পৰ্কে হয়তো কুট মন্তব্য কৰাটো উচিত নহ'ব কিন্তু ৰাজ্যখনৰ মুৰব্বীয়ে যদি এনেকুৱা ধৰণৰ কাৰ্যক প্ৰশ্ৰয় নিদিয়ে তেতিয়াহ'লে সেইটো কেতিয়াও কৰা সম্ভৱ নহয় বিশেষকৈ ৰাকেশ পালে হাইকোৰ্টত মোৰ আগৰ সন্মুখৰ টেবুলখনতে বহিছিল গতিকে সেই মানুহজনৰ কেনেকুৱা কি কৃতিত্ব আছিল বা কি আছিল সেইখিনি অন্ততঃ সহকৰ্মী হিচাপে আমি জানিছিলোঁ গতিকে তেখেতৰ লেখীয়া ব্যক্তি এজনক যেতিয়া প্ৰথমে সদস্য তাৰপিছত যেতিয়া চেয়াৰমেন দিয়া হৈছিল তেতিয়াই গুণ পাইছিলোঁ যে এইটো সম্পূৰ্ণ এটা উদ্দেশ্য প্ৰণোদিতভাৱে দিয়া হ'ল যাতে গোটেই নিযুক্তি প্ৰক্ৰিয়াটো তেখেতসকলে পৰিচালিত কৰিব পাৰে আৰু সেইটো আজি প্ৰমাণিত হৈছে এটা মুখ্যমন্ত্ৰীৰ ল'ৰাৰ বিয়া হ'লে আপুনিতো আৰু ফুলৰ তোৰাহে নিদিয়ে আৰু বিশেষকৈ যদি আপুনি তেওঁৰ দ্বাৰা যথেষ্ট উপকৃত হয় গতিকে এইটো আৰু অস্বাভাৱিক একো নহয় তেওঁ সোণহে দিলে হীৰা দিয়া নাই যে মই সেইটোতে আচৰিত হৈছোঁ চিফ ছেক্ৰেটাৰী টকাও দিছিলে মুখ্যমন্ত্ৰী যে ৰাকেশ পালকাৰ কিন্তু আপুনি নাভাবেনে যে খুব গুৰুতৰ বিষয় কাৰণ APSC হ'ল মানৱ সম্পদ গঢ়াৰ এটা কেন্দ্ৰ মন্দিৰ এটা তাত এনেকুৱা ধৰণৰ বহুত মানৱ সম্পদৰ যোগ্য প্ৰতিভা হেৰাই গ'ল অযোগ্য সোমাই গ'ল এতিয়া মই কোনো ৰাজনীতি কৰিব খোজা নাই কিন্তু এটা কথা স্পষ্টভাৱে ওলালে যে এই ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা ক্ষমতাত আহিলে অন্ততঃ APSCত কোনো নিযুক্তিয়ে কোনো উদ্দেশ্য প্ৰণোদিতভাৱে বা প্ৰভাৱান্বিত হৈ দিয়া হোৱা নাই গতিকে মই ভাবোঁ যে এইটো এটা ডাঙৰ অসমবাসীৰ বাবে বিশেষকৈ আমাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে আজি মেধাৱী ছাত্ৰ ছাত্ৰী মই বহুতকে দেখিছোঁ যিবিলাকে হয়তো জীৱনত কেতিয়াও সপোনো দেখা নাছিল যে কোনোবা দিনা এনেকুৱা এটা অসামৰিক সেৱাত তেখেতসকলে চাকৰি পাব আজিতো পাইছে গতিকে মই ভাবোঁ যে এইটো এটা ডাঙৰ কৃতিত্ব আইনৰ দৃষ্টিৰে যদি সুধোঁ মই আপুনি যিহেতু জ্যেষ্ঠ অধিবক্তা প্ৰতিবেদনখনৰ কেনেকুৱা কি বুলি ক'ব আপুনি নহয় চাওক গোটেই প্ৰক্ৰিয়াটো যিটো কৰিছে ন্যায়াধীশ বিপ্লৱ শৰ্মা তেখেত এজন যথেষ্ট আমাৰ অভিজ্ঞ আৰু আইনী জ্ঞান থকা ব্যক্তি তেখেত আমাৰ হাইকোৰ্টৰ জাজো আছিল আমিও পাইছিলোঁ তেখেতক জাজ হিচাপে তেখেতে সকলো বিষয় চালি জাৰিহে তেনেকুৱা এটা প্ৰতিবেদন দাঙিব এনেই তেখেতে কাৰো কথা মানি চলা মানুহ নহয় আৰু মই ভাবোঁ যে তেখেতে যিখন প্ৰতিবেদন দিছে সেই প্ৰতিবেদনত তেখেতে সঁচা কথাটোকে প্ৰতিফলিত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত